প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন কৰাৰ পিছত আপুনি কি জবত বহিব পাৰিব, বিশেষকৈ যিবোৰ পৰীক্ষা প্ৰত্যেক বছৰে চৰকাৰীভাৱে চৰকাৰী বিভাগৰ দ্বাৰা এডভাৰটাইজমেণ্ট কৰা হয়। প্ৰত্যেক বছৰে ষ্টেট আৰু চেণ্ট্ৰেল এই দুয়োটা চাকৰিৰ বিষয়ে মই কৈ যাম। প্ৰত্যেক বছৰে ইমানটো পদ খালী হয়েই আৰু খুব কমহে এনেকুৱা হয় যে এই বছৰ চাকৰি পদ খালী হোৱা নাই বুলি ওলায়। খুব কম। প্ৰত্যেক বছৰে মেক্সিমাম 100ৰ পৰা আৰম্ভ কৰি মিনিমাম 50টা পদ খালী হয়েই আৰু প্ৰত্যেক বছৰে চেণ্ট্ৰেল আৰু ষ্টেট তাতকৈ বেছিয়ে হয়। মই জাষ্ট এটা সৰু এটা এমাউণ্ট ধৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান গ্ৰেজুৱেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে খুবেই সুবিধা হ'ব যদি এই ভিডিঅ'টো চায় তেওঁলোকে। আৰু ইয়াৰ বাহিৰে গ্ৰেজুৱেশ্যন কৰি যদি ঘৰত আছে বা কিবা কিবি কামত নিয়োজিত হৈ আছে আৰু তেওঁলোকে যদি বিচাৰিছে যে মই গভমেণ্ট জব ল'ম, গভমেণ্ট জবেই মোৰ একমাত্ৰ আশা, মোৰ বেলেগ ৰাস্তাই নাই, তেতিয়াহ'লে তেওঁলোকৰ বাবেও এইটো খুবেই কামত অহা এটা ভিডিঅ' হ'ব। গতিকে বলক আৰম্ভ কৰোঁ। মই বয়স কিমান লাগে আৰু চেলেৰি কিমান হয় এই সকলোবোৰ কথাই কৈ যাম। প্ৰথমটোতো জানেই, এইটো বহুত বেছিয়ে অভাৰ হাইপ, আপোনালোকে নিজেও জানে। UPSC চিভিল ছাৰ্ভিচ এইটোতো আৰু নতুন কথা নহয়, আপোনালোকে শুনিয়ে আছে, দেখি আছে। ইয়াত আপোনালোকে কেৰিয়াৰ বনাব পাৰিব, খালি ইয়াৰ কাৰণে বেলেগ ধৰণৰ এটা প্ৰস্তুতি লাগে। যদি আপুনি সেই প্ৰস্তুতিৰ কাৰণে ৰেডি, তেতিয়াহ'লে ইয়াতকৈ আৰু ভাল চাকৰি হ'ব নোৱাৰে। খুব ভাল চেলেৰি, 21ৰ পৰা 32লৈকে পাৰিব। তাৰপিছত ছেকেণ্ড মষ্ট আহিল যিবোৰ বহুত পপুলাৰ, ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ দ্বাৰা প্ৰত্যেক বছৰে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল পৰীক্ষা পাতে। ইয়াৰ কাৰণে যিকোনো বিষয়ত যদি আপুনি গ্ৰেজুৱেশ্যন কৰি থৈ দিয়ে তেতিয়াহ'লে আপুনি এই জবৰ কাৰণে এপ্লাই কৰিব পাৰিব। যিকোনো গ্ৰেজুৱেট 18ৰ পৰা 32, চেলেৰি হয় 35ৰ পৰা 80+, ইয়াতকৈ বেছিও হয়, মই জাষ্ট এটা এমাউণ্ট দিছোঁ আৰু। তাৰপিছত আহিল SSC CHSL নহ'লে মাল্টিটাস্কিং ষ্টাফ। ইয়াৰ কাৰণে বাৰু গ্ৰেজুৱেশ্যন নালাগে, কিন্তু যদি আপুনি গ্ৰেজুৱেশ্যন কৰিও দিছে তাৰপিছতো আপুনি এই জবৰ কাৰণে এলিজিবল। ইয়াৰ কাৰণে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰিলেই হ'ল, 12 পাছ বা 10 পাছ। 18ৰ পৰা 27 বছৰ বয়স, 25ৰ পৰা 45ৰ ভিতৰত হ'ব। তাৰপিছত আহিল অলপ ডিফেন্স ৰিলেটেড জব, কিন্তু অফিচাৰ। SSC CPO SI প্ৰত্যেক বছৰে ওলায়। এলিজিবিলিটি গ্ৰেজুৱেশ্যন হ'লেই হ'ল, 20ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হয় সাধাৰণতে যদি ডিফেন্সৰ জবৰ কথা কওঁ। 45ৰ পৰা 70,000 হ'ব। আৰু এইটো প্ৰত্যেক বছৰে ওলায়। ইণ্টেলিজেঞ্চ ব্যুৰ' অফিচাৰ, ইণ্টেলিজেঞ্চ ব্যুৰ' ACIO, ইয়াৰ কাৰণেও গ্ৰেজুৱেশ্যন থাকিলেই হ'ল, 27কৈ তলত হ'ব লাগে। আৰু কিছুমান ক্ষেত্ৰত ৰিজাৰ্ভ কেটেগৰীসকলৰ কাৰণে ৰেহাইত দিয়া থাকে। 45,000ৰ পৰা আৰম্ভ কৰি 75,000 আৰু বেলেগ বেলেগ এলাৱেঞ্চেছ থাকে, প্ৰমোশ্যন, ইনক্ৰিমেণ্ট ইত্যাদি থাকিবই। তাৰপিছত আহিল UPSCয়ে পতা CAPF এছিষ্টেণ্ট কমাণ্ডেণ্ট। ইয়াৰ কাৰণেও গ্ৰেজুৱেশ্যন থাকিলেই হ'ল, 20ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত, 56ৰ পৰা 1 লাখ প্লাছ দৰমহা হ'ব। তাৰপিছত আহিল UPSC কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ CDS। ইয়াৰ কাৰণেও গ্ৰেজুৱেশ্যন থাকিলেই হ'ল, 56ৰ পৰা আৰম্ভ কৰি 1 লাখ টকা প্লাছ হ'ব, 19ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হয়। তাৰপিছত আহিল বেংকিং চাকৰি। বেংকিং চাকৰি IBPS PO প্ৰত্যেক বছৰে ওলাব। আৰু এলিজিবিলিটি গ্ৰেজুৱেশ্যন 20ৰ পৰা 30 বছৰ বয়সৰ ভিতৰত যদি হয় আপুনি, তেতিয়া আপুনি এলিজিবল হয়। 52 পৰা 75 এটা মিনিমাম এমাউণ্ট ইয়াত ধৰা হৈছে, কিন্তু ইয়াতকৈ বেছি পাব আপোনালোকে আৰু বেলেগ বেলেগ সুবিধা পাবই, ইনক্ৰিমেণ্ট, প্ৰমোশ্যন, চেলেৰি ইত্যাদি। আৰু IBPSৰ বাহিৰে ষ্টেট বেংক অফ ইণ্ডিয়াও PO আৰু অন্যান্য অফিচাৰ চাকৰি উলিয়ায়, য'ত মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলে চলি যায়। 21 পৰা 30 বছৰ বয়সৰ ভিতৰত, চেলেৰি 60,000ৰ পৰা 85 আৰু এনেকুৱাকৈ বাঢ়ি গৈ থাকে। SBI ক্লাৰ্কো উলিয়ায়, তেওঁলোকে প্ৰত্যেক বছৰে ওলাবই আৰু গ্ৰেজুৱেশ্যন থাকিলেই হ'ল, 20ৰ পৰা 28 বছৰ, 40ৰ পৰা 50 আৰু তেনেকুৱাকৈ চেলেৰি হৈ থাকিব। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডেও প্ৰত্যেক বছৰে বিভিন্ন বিষয়ৰ চাকৰি উলিয়ায়, প্ৰত্যেক বছৰে। আৰু যদি আমি NTPCৰ কথা কওঁ তেতিয়া গ্ৰেজুৱেশ্যন থকা বহুত চাকৰি ওলায়, 18ৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগে। চেলেৰি 35ৰ পৰা 65 আৰু বেলেগ বেলেগ সুবিধা থাকিব আৰু বাঢ়ি গৈ থাকিব।
এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, এইটো প্ৰত্যেক বছৰে EPFO, EO আৰু AO প্ৰত্যেক বছৰে জব ওলায়। গ্ৰেজুৱেশ্যন থাকিলেই হ'ল যিকোনো ষ্ট্ৰীমত। বিল' 30 বছৰ হ'ব লাগে, 60 পৰা 90 প্লাছ তেনেকুৱাকৈ বাঢ়ি বাঢ়ি গৈ থাকে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াও প্ৰত্যেক বছৰে কিছুমান গ্ৰেড B, গ্ৰেড A, গ্ৰেড C চাকৰি উলিয়াই থাকে। ইয়াৰ কাৰণে মাত্ৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল, প্ৰত্যেক বছৰে ওলাবই আৰু। 20 পৰা 28 বছৰ, চেলেৰি 45 পৰা 55। RBI গ্ৰেড বিৰ কথা মই ক'লোৱেই। ইয়াৰ কাৰণে খালি আপোনাৰ গ্ৰেজুৱেশ্যনত 60% থকাটো বাঞ্ছনীয়। 21 পৰা 30 বছৰ বয়সৰ ভিতৰত চেলেৰি 1 লাখ প্লাছ হয়। খুব বেলেগেই হয় এইটো কেৰিয়াৰটো। তাৰপিছত আহিল বেংকৰ নাবাৰ্ডো খুব ডাঙৰ এটা চাকৰি দিয়া এটা ডিপাৰ্টমেণ্ট হয়, মানে বেংকিং আৰু ছেক্টৰ হয়। প্ৰত্যেক বছৰে তেওঁলোকে উলিয়ায় গ্ৰেড A চাকৰি। গ্ৰেজুৱেশ্যন থাকিলেই হ'ল যিকোনো ষ্ট্ৰীমত। 21 পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগে। 90 পৰা 1 লাখ প্লাছ হ'ব দৰমহা। তাৰপিছত আহিল বহুত বেছি প্ৰত্যেক বছৰে ওলাই থাকে LIC AAO। LIC AAO মানে হৈছে এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট অফিচাৰ। গ্ৰেজুৱেশ্যন 21 পৰা 30 বছৰ, 60 পৰা 85 প্লাছ চেলেৰি। তাৰপিছত আহিল FCI, ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা এছিষ্টেণ্ট গ্ৰেডৰ বহুতো পদ উলিয়ায়, অফিচাৰ গ্ৰেড। গ্ৰেজুৱেশ্যন হ'লেই হ'ল 18 পৰা 28 বছৰ বয়সৰ ভিতৰত, 40 to 60 আৰু প্লাছ চেলেৰি হৈ থাকিব। তাৰপিছত আহিল ইণ্ডিয়া পোষ্টেল এছিষ্টেণ্ট আৰু বেলেগ বেলেগ পদ প্ৰত্যেক বছৰে পাবই আৰু এইটো ডাকঘৰ চাকৰি। গ্ৰেজুৱেশ্যন হ'লেই হ'ল, কেতিয়াবা 12 পাছ হ'লেও হয়, মেট্ৰিক পাছ হ'লেও হয়। 18 পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগে, 30 পৰা 45, 50 প্লাছ তেনেকুৱাকৈ হয়। তাৰপিছত আহিল এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। এইটো মিনিষ্ট্ৰী অফ MEA ইকনমিক্স এফেয়াৰ্ছ থাকে, এইটো মই চিয়'ৰ নহয়। আৰু MEA আৰু CSSৰ দ্বাৰা এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ এইটো খালি CGLতেই হৈ যায় বাৰু, এইটো গতিকে ইয়াত কাউণ্ট নকৰোঁ আৰু। ONGCও তেনেকুৱা প্ৰত্যেক বছৰে জব উলিয়ায়, এপ্ৰেণ্টাইচিপ, কেতিয়াবা ডাইৰেক্ট জব উলিয়ায়, য'ত মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলে হৈ গ'ল যিকোনো ষ্ট্ৰীমত। 35, 70, 80 তেনেকুৱাকৈ বাঢ়ি বাঢ়ি গৈ থাকে। ONGCৰ বহুতো অফিচাৰ আৰু এছিষ্টেণ্ট জব। কোল ইণ্ডিয়া মেনেজমেণ্ট ট্ৰেইনি, গ্ৰেজুৱেশ্যন হ'লেই হ'ল যিকোনো ষ্ট্ৰীমত, তেওঁলোকেও উলিয়ায় 60 পৰা 1 লাখ। এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া, চমুকৈ AAI, জুনিয়ৰ এক্সিকিউটিভ বহুতো পদ বিজ্ঞাপন দিয়ে থাকে, য'ত গ্ৰেজুৱেশ্যন হ'লেই হ'ল 40 পৰা 1 লাখ টকা প্লাছ হয়। আৰু BSFৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট, ইয়াৰ কাৰণে এইটো যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন হ'লেই হ'ল, খালি ইয়াত বয়স লিমিটেড, 20 পৰা 25, চেলেৰি 56 প্লাছ বেলেগ বেলেগ থাকিবই। আৰু CISF অফিচাৰ, এইটো এটা খুব ভাল এটা কেৰিয়াৰ হয় CISF। ইয়াৰ কাৰণে বয়সটো বেলেগ বেলেগ হয়, কিন্তু গ্ৰেজুৱেশ্যন থাকিলেই হ'ল যিকোনো ষ্ট্ৰীমত। 45 পৰা 90 আৰু বেলেগ বেলেগ থাকিব। ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ অফিচাৰ, এইটো প্ৰত্যেক বছৰে উলিয়াই থাকে। SI উলিয়ায়, কেতিয়াবা এছিষ্টেণ্ট, কেতিয়াবা অফিচাৰ ইত্যাদি। গ্ৰেজুৱেশ্যন থাকিলে হ'ল, খালি আপোনাৰ এজটো 20 পৰা 25, চেলেৰিটো 56 প্লাছ। সশস্ত্ৰ সীমা বল SSBৰ SI ওলায়, অফিচাৰ ওলায় যিকোনো ষ্ট্ৰীমত। গ্ৰেজুৱেশ্যন হ'লেই হ'ল, 45 পৰা 90,000। আৰু আহিল নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, এইটো প্ৰত্যেক বছৰে ওলায় আৰু NIA, ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, এছিষ্টেণ্ট অফিচাৰ, য'ত গ্ৰেজুৱেশ্যন থাকিলে আপোনাৰ কাম হৈ যাব, 45,000 পৰা 80,000। তাৰপিছত আহিল ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এইটো সময়ে সময়ে উলিয়াই থাকে। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলে হ'ল 50 পৰা 80,000। আৰু এতিয়া আহোঁ অসমলৈ। অসমৰ যদি কথা কওঁ, অসমতো বহুত বেছিয়ে ফেমাছ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE। আৰু 2026 চনতো নতুন চৰকাৰ যেতিয়া শপত গ্ৰহণ কৰিলে, তাৰপিছতো তেওঁলোকে কৈছে যে আমি আৰু 2 লাখ জব দিম, গতিকে ADREৰ পৰা আৰু বিভিন্ন প্ৰকাৰৰ জব ওলাব। তাত অকল গ্ৰেজুৱেশ্যন নহয়, গ্ৰেজুৱেশ্যন থাকিব পাৰে আৰু থাকিবই বাৰু, ক্লাছ 12 পাছ আৰু মেট্ৰিক পাছ, আৰু বিভিন্ন প্ৰকাৰৰ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট 40 পৰা 70, 80, 90 তেনেকুৱাকৈ থকা দৰমহা। আৰু আহিল APSCৰ বিষয়ে জানেই। APSCৰ বিষয়ে যদি আপুনি এই লাইনত যাব বিচাৰিছে, তাৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে, তেতিয়া এইটো এটা খুব ভাল লাইন হ'ব। গ্ৰেজুৱেশ্যনৰ পিছত বিভিন্ন প্ৰকাৰৰ অফিচাৰ হ'ব পাৰিব। এইটো মানে 1,10,000 প্লাছ হয় আৰু ফাৰ্ষ্ট চেলেৰিটো এনেও 40, 50, 60 তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। তাৰপিছত আহিল আছাম ছেক্ৰেটেৰিয়েট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, এইটো সাধাৰণতে প্ৰত্যেক বছৰে উলিয়াই থাকে। BA গ্ৰেজুৱেশ্যন থাকিলেই হ'ল যিকোনো ষ্ট্ৰীমত, কম্পিউটাৰ নলেজ থাকিব লাগে, এইটোতো জানেই। 40 পৰা 60,000 আৰু প্লাছ বেলেগ থাকিবই। অসম পুলিচৰ SI জানেই আৰু ইয়াৰ বিষয়ে ওলাই থাকে।
ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলে হ'ল যিকোনো ষ্ট্ৰীমত, খালি ডিফেন্স ৰিলেটেড জব যে অলপ বেলেগ হ'ব, সেইকাৰণে 35,000 পৰা 60,000। আছাম পুলিচ কনষ্টেবল, ইয়াৰ কাৰণেতো বাৰু গ্ৰেজুৱেশ্যন নহ'লেও চলি যাব, কিন্তু থাকিলে মাৰ্কছ অলপ বেছি পায় আৰু ইয়াৰ বিষয়ে 21,000 পৰা 60,000। UBAB আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দ্বাৰাও বহুতো পদ উলিয়াই থাকে। ফৰেষ্টাৰ, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। আৰু ফৰেষ্ট অফিচাৰৰ কাৰণে APSC পদ উলিয়াই থাকে প্ৰত্যেক বছৰে, তাৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লেই হ'ল, খালি তেওঁলোকে ছায়েন্সৰ গ্ৰেজুৱেশ্যন বিচাৰে। তাৰপিছত আহিল ফৰেষ্ট গাৰ্ড, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যনটো প্ৰিফাৰ্ড আৰু নহ'লে আপুনি 10-12 হ'লেই চলি যায়। আৰু বাকী নেক্সটটো হৈছে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰ। DTOৰ কাৰণে বাৰু অলপ বেলেগ ধৰণৰ লাগে, অকল গ্ৰেজুৱেশ্যন হ'লেই হ'ব, খালি এইটো ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত থাকিব লাগিব। তাৰপিছত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট সাধাৰণতে প্ৰত্যেক বছৰে উলিয়ায় তেওঁলোকে, আৰু ইয়াৰ কাৰণেও গ্ৰেজুৱেশ্যন থাকিলে আৰু বেলেগ ক্লাছ 12 থাকিলেও বাৰু চলি যায়। গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এছিষ্টেণ্ট, এইটো উলিয়াই থাকে তেওঁলোকে প্ৰত্যেক বছৰে, যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থাকিলে হৈ গ'ল, খালি কম্পিউটাৰ চাৰ্টিফিকেট লাগে। গুৱাহাটী হাইকোৰ্টৰ LDও তেওঁলোকে উলিয়াই থাকে, ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। আৰু আছাম ৰেভিনিউ ডিপাৰ্টমেণ্ট মণ্ডলৰ কাৰণেতো বাৰু ক্লাছ 12 পাছ কৰা বা গ্ৰেজুৱেশ্যন থাকিলেও হ'ব, খালি মণ্ডল কোৰ্চ কৰিব লাগিব। তাৰপিছত APSCৰ দ্বাৰা বহুতো অফিচাৰ জব উলিয়ায়, যেনে টুৰিজম অফিচাৰ আৰু আৰ্বান ডেভেলপমেণ্ট অফিচাৰ, এনেকুৱা বহুত অফিচাৰ পদ তেওঁলোকে উলিয়াই থাকে প্ৰত্যেক বছৰে। গতিকে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকিব, য'ত মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেই কাম চলি যাব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দ্বাৰাও বহুতো পদ উলিয়াই থাকে, য'ত কিছুমানত বাৰু এগ্ৰিকালচাৰ লগত জড়িত লাগিব ডিগ্ৰী, নহ'লে বাকীবোৰত চিম্পল গ্ৰেজুৱেশ্যন হ'লেই হ'ল যিকোনো ষ্ট্ৰীমত। হেল্থ ডিপাৰ্টমেণ্টেও পদ উলিয়াই থাকে, য'ত আপোনাৰ আজিকালিতো কিন্তু হেল্থ ডিপাৰ্টমেণ্ট কিবালৈ যাবগৈ আৰু এইটো গ্ৰেড 3 যিটো ADRE। ইয়াৰ বাহিৰে কোৰ্টেও উলিয়াই থাকে কিছুমান সৰু সুৰা, যিবোৰ জুডিচিয়াৰী কোৰ্ট থাকে, তাতো বহুত তেনেকুৱা ধৰণৰ কেৰাণী লেভেলৰ জব ওলাই থাকে। গ্ৰেজুৱেশ্যন হ'লেই হৈ গ'ল। ক'ৰবাত কলেজতো ওলায়, শিক্ষা ডিপাৰ্টমেণ্টতো ওলায়, নন টিচিঙো ইউনিভাৰ্চিটিসমূহত ওলাই থাকে। এইটো খালি ডেইলি নহয় আৰু, ক'ত কেতিয়া কি ওলাই যায় সেইটো ক'ব নোৱাৰি। টুৰিজম ডেভেলপমেণ্ট বিষয়ে ক'লোঁ। STC আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন অফিচৰ পৰাও বহুতো অফিচাৰ পদ আৰু অন্যান্য পদ ওলায়। APDCLৰ পৰাও উলিয়াই থাকে প্ৰত্যেক বছৰে, গ্ৰেজুৱেশ্যন হ'লে চলি যায়। ইৰিগেশ্যন ডিপাৰ্টমেণ্টেও ক্লেৰিকেল পদ উলিয়াই থাকে, গ্ৰেজুৱেশ্যন হ'লে চলি যাব। আৰু আছাম পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, তেওঁলোকে প্ৰত্যেক বছৰে উলিয়াই থাকে। আছাম ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট, আছাম ফিচাৰিজ ডিপাৰ্টমেণ্ট, চেৰিকালচাৰ ডিপাৰ্টমেণ্ট, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, তেওঁলোকে প্ৰত্যেক বছৰে উলিয়াই থাকে। মাইনৰিটি ডেভেলপমেণ্ট ব'ৰ্ড ক'ৰবাত ওলায়। আৰু ডিজাষ্টাৰ মেনেজমেণ্ট, আৰু আৰ্কাইভছ এণ্ড মিউজিয়াম ডিপাৰ্টমেণ্ট, কালচাৰ এফেয়াৰ, আৰু আছাম ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন অফিচাৰ, তেনেকুৱা পদ ওলায়। কোঅপাৰেটিভ ছ'চাইটিৰ পদ ওলায়। এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিপাৰ্টমেণ্ট আৰু মিউনিচিপেল বৰ্ডৰো বহুত তেনেকুৱা ওলাই থাকে। গুৱাহাটী মিউনিচিপেল বৰ্ড আৰু ষ্টেট লিগেল ছাৰ্ভিচেছ অথৰিটি, যেনে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটিও আছে, তাতো বহুত কেৰাণী জব ওলাই থাকে। ইত্যাদি জব মানে প্ৰত্যেক বছৰে ওলাই থাকে, আৰু যিটো মানে আপুনি ক'ব পাৰিব যে আমুক ডিপাৰ্টমেণ্ট ওলাব, মই এপ্লাই কৰিম। আৰু তাৰ কাৰণে খালি এমপ্লয়মেণ্ট নিউজ আপোনালোকে ফ'ল' কৰি থাকিব লাগিব। আৰু কিছুমান ৱেবছাইট থাকেই, তেওঁলোকৰ ৱেবছাইট যদি ভিজিট কৰি থাকে, আৰু যদি যোৱা 3-4 বছৰৰ ট্ৰেণ্ডটো চাই কেতিয়া জবটো ওলাইছিলে, সেইটো ফ'ল' কৰিলে আপোনালোকে গম পাই যাব যে আমুক সময়ত আৰু ওলাব, আৰু মই সেইটো জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকোঁ। কুৱেশ্যন পেপাৰ চাব, চিলেবাছ চাব, আৰু যোৱা বছৰৰ মানে কাট অফ চাব, মেৰিট লিষ্টটো চালেও বহুতখিনি তথ্য আপোনালোকে গম পাই যাব। আৰু এনেকুৱাকৈ যদি আপোনালোকে নিজক প্ৰস্তুতি চলাই থাকে, আৰু আপোনাৰ বেলেগ ৰাস্তা নাই, আপুনি গভৰ্ণমেণ্ট জবেই ল'ম বুলি ভাবিছে, গভৰ্ণমেণ্ট জবেই আপোনাৰ জীৱন, তেতিয়া যদি ভাবি লৈছে, তেতিয়াহ'লে আৰু আপোনালোকে এই লাইনটো ফ'ল' কৰিব পাৰে।